আজি অৰ্থাৎ 16 মে'ত জনতা ফাউণ্ডেশ্যনৰ উদ্যোগত 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল সেইসকল ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু অনুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে জনতা ফাউণ্ডেশ্যনে সম্বৰ্ধনা অনুষ্ঠানটোৰ আয়োজন কৰে। অনুষ্ঠানটোত 70ৰো অধিক ছাত্ৰ-ছাত্ৰীক জনতা ফাউণ্ডেশ্যনে সম্বৰ্ধনা জনায়। ইয়াৰ উপৰি জনতা ফাউণ্ডেশ্যনৰ সদস্যসকলে জনায় যে গৰমৰ বন্ধত ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিব। আজি জনতা ফাউণ্ডেশ্যনৰ যিটো 16 তাৰিখ 5 মাৰ্চ 2025 তাৰিখত যিটো সম্বৰ্ধনা অনুষ্ঠান হৈছিল, আজি সেইটো সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো বিভিন্ন অঞ্চলৰ পৰা বা বিভিন্ন এলেকাৰ পৰা আমাৰ জনতা ফাউণ্ডেশ্যনৰ সম্বৰ্ধনা অনুষ্ঠানত বহুত ছাত্ৰ ছাত্ৰী যোগদান কৰিলে, ভাল লাগিলে। আৰু আমাৰ জনতা ফাউণ্ডেশ্যনৰ পৰৱৰ্তী কাৰ্যসূচী এইবিলাকেই হ'ব যে সমাজৰ কাৰণে বা গাঁৱৰ বা অঞ্চলত যিবিলাক কুসংস্কাৰ, তাৰপিছত যিবিলাক দুখীয়া ল'ৰা ছোৱালী কৰিব নোৱাৰে, তাৰপিছত সিহঁতক হেল্প কৰা হ'ব আমাৰ জনতা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আৰু গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা কৰা হ'ব এইবিলিত আপোনালোক যে ফাউণ্ডেশ্যন যিটো উদ্যোগ পাতিছিল, কিমান সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল? প্ৰায় 70ৰ অধিক ষ্টুডেণ্ট আহিছিল আমাৰ ইয়াত আৰু গোটেইখিনিক আমি সম্বৰ্ধনা দি দিছোঁ আৰু মানপত্ৰ দি দিছোঁ লগতে মহৎ যিবিলাক ব্যক্তি আছে সিহঁতৰ বাণী, তাৰপিছত সিহঁতৰ জীৱনীবিলাক আমি প্ৰদান কৰিছোঁ আমাৰ জনতা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা।